এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ জয়পুৰ অঞ্চলত আৰু এই জয়পুৰ অঞ্চলত প্ৰায় 700 পৰা 800 বিঘা ভূমিত ইয়াৰ যি স্থানীয় কৃষক সেই কৃষকসকলে কৰিছে ভোট জলকীয়াৰ খেতি আৰু এই ভোট জলকীয়া খেতিৰে তেওঁলোকে উৎকৃষ্ট স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। মই কেমেৰাৰ সহযোগীক এটা দৃশ্য দেখুৱাবলৈ কৈছোঁ। এনেদৰে আচলতে প্ৰায় 700 পৰা 800 বিঘা ভূমিত ইয়াৰ যি স্থানীয় জয়পুৰবাসী আছে এই জয়পুৰবাসীয়ে আচলতে ভোট জলকীয়াৰ খেতি কৰিছিল আৰু ভোট জলকীয়া ইতিমধ্যে তেওঁলোকে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰিছে। কিমান বিঘা কৰিছে? আমি প্ৰায় ইয়াত আমাৰ অঞ্চলত আছে 9 বিঘামান খেতি কৰি আমি ভোট জলকীয়া খেতি কৰি স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ। মই দেখুৱাইছোঁ আচলতে এনেদৰে ভোট জলকীয়া তেওঁলোকে ছিঙিছে আৰু প্ৰায় কেইবাশ বিঘা ভূমিত এই যি ভোট জলকীয়া এই ভোট জলকীয়াৰ খেতি কৰিছে আৰু ভোট জলকীয়াৰ বৰ্তমান বজাৰৰ যি চাহিদা সেই যথেষ্ট চাহিদা থকা পৰিলক্ষিত হৈছে। কিমান বিঘা আপুনি কৰিছে? মই নিজে অকলে কৰিছে, মোৰ 6 বিঘা আছে। 6 বিঘা। টোটেল এই অঞ্চলটোত কিমান? টোটেলটো এনে 1000 বিঘাই আছে। প্ৰায় 1000 বিঘা বেছি হ'ব, কিন্তু অৰুণাচল ছাইডত কৰিছে কিছুমান। এইটো আমাৰ আসামত 1000 বিঘাটো হ'ব। এটা জলকীয়া হৈছে, পকিছে? জলকীয়াটো পকিছে। এতিয়া আমাৰ মেইন প্ৰব্লেমটো হ'ল চেলিংটো মানে আমি দুটা জায়গাতে যাই, ডিমাপুৰ আৰু গুৱাহাটী। এতিয়া কিমান দাম আছে জলকীয়া? জলকীয়া এতিয়াতো বৰ্তমান 250 তেনেকৈ চলিছে পাৰ কিলো আৰু কম এনে জাগা 20-30 এনেকুৱাকৈ মানে লৈ আছে। ভোট জলকীয়াত লাভটো হয়, মানে এবছৰ কি হৈছে মানে আমাৰ খেতিত অকণমান মানে দামটো পটকছে মানে কমি আহিছে, সেইকাৰণে মানে কিছুমানে অলপ চিন্তিত কৰিব লগা হৈছে। মানে নিশ্চিতভাৱে ক'ব লাগিব গহপুৰৰ যি জয়পুৰ অঞ্চল এই জয়পুৰ অঞ্চলত কৃষকসকলে এনেধৰণে ভোট জলকীয়াৰ খেতি কৰিছে আৰু ক'ব লাগিব বজাৰ তেওঁলোকে অভাৱত কিছু সমস্যাৰ সন্মুখীন হৈছে বিক্ৰীৰ ক্ষেত্ৰত। প্ৰতি কিলো যি জলকীয়া এই জলকীয়া আচলতে 250 টকা মূল্যত বিক্ৰী কৰা হৈছে এই অঞ্চলৰ পৰা।